জয় জয়তে আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। আমাৰ প্ৰাণৰ শিল্পী ইয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ আকস্মিক মৃত্যুত আমি সংগীত গ্ৰুপ ক্ৰিয়েশ্যনৰ তৰফৰ পৰা অশেষ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু এই মঞ্চৰ পৰাই তেখেতৰ মৃত্যু আমি সঠিক তদন্ত বিচাৰিছোঁ। তেওঁৰ মৃত্যুৱে ন্যায্যতা পাওক। জাষ্টিছ ফৰ জুবিন গাৰ্গ। যোৱা 6টা বছৰে ৰঙিয়াৰ প্ৰতিষ্ঠিত এগৰাকী সংস্কৃত পণ্ডিত জ্যোতিষী বাণেশ্বৰ দেৱ শৰ্মাৰ সোঁৱৰণত আমি ৰাজ্যিক ভিত্তিত বিশেষ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰি আহিছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে অসমৰ উচ্চ মাধ্যমিক পৰ্যায়ৰ একোগৰাকীকৈ শিক্ষকক বিশেষ ৰাজ্যিক বঁটা প্ৰদান কৰি আহিছোঁ। কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি আহিছোঁ। ইয়াৰ লগতে বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে পাৰদৰ্শিতা দেখুওৱা বিশেষ ব্যক্তিসকলকো আমি বিশেষভাৱে বঁটা প্ৰদান কৰি আহিছোঁ। শিক্ষা, সংস্কৃতি, সমাজ সেৱা, চিকিৎসা সেৱা আদি বিভিন্ন বিষয়ত আমি ৰাজ্যিক ভিত্তিত বঁটা প্ৰদান কৰি আহিছোঁ। কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰয়াত সুৰেশ চন্দ্ৰ শৰ্মা আৰু তেখেতৰ সহধৰ্মিনী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্ৰয়াত অনিমা দেৱীৰ সোঁৱৰণত আমি শুৱনি বঁটা নামেৰে এটি বঁটা প্ৰদান কৰি আহিছোঁ। যোৱা বৰ্ষত আমি অসমৰ এগৰাকী বিশিষ্ট কথাশিল্পী মণিকুন্তলা ভট্টাচাৰ্য বাইদেউক এই বঁটাটো প্ৰদান কৰিছোঁ আৰু তেখেতে নিজেই আহি ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰত্ব ভৱনত তেখেতে বঁটা গ্ৰহণ কৰিছে। আমি কণ্ঠশিল্পী হিচাপে জনপ্ৰিয় কণ্ঠশিল্পী কুমাৰ ভৱেশ, ডক্টৰ অনিমা চৌধুৰী, নীলিমা খাতুন বাইদেউক আমি বঁটা প্ৰদান কৰিছোঁ। তেখেতসকলে আহি আমাৰ ইয়াত বঁটা গ্ৰহণ কৰিছে। এইবাৰো আমি শুৱনি বঁটাও প্ৰদান কৰিম। তাৰ লগতে ৰঙিয়াৰ সন্তান হিচাপে ৰঙিয়াক ভাৰতবৰ্ষৰ মানচিত্ৰত বিশেষভাৱে গৌৰৱান্বিত কৰা এগৰাকী সুসন্তানক আমি ৰঙিয়া ৰত্ন বঁটা প্ৰদান কৰি আহিছোঁ। ইয়াৰ আগতে নামনি অসমৰ এগৰাকী প্ৰসূতি আৰু স্ত্ৰী বিভাগৰ জ্যেষ্ঠ চিকিৎসক ডক্টৰ হিতেন কলিতাদেৱক আমি এই বঁটা প্ৰদান কৰিছোঁ। পিছৰ বৰ্ষত আমি নাগাৰা নামেৰে অসমক ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলাই তোলা মাননীয় অচ্যুত ডেকাদেৱক আমি এই বঁটা প্ৰদান কৰিছোঁ। এই বৰ্ষতো আমি ৰঙিয়া ৰত্ন বঁটা প্ৰদান কৰিম। ইতিমধ্যেই আমি এগৰাকী বিশেষ ব্যক্তিক এই সম্পৰ্কে তেখেতৰ লগত আলোচনা কৰিছোঁ আৰু তেখেতেও আমাক ধনাত্মক দৃষ্টিভংগীৰে আমাৰ লগত কথা পাতিছে। ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ লগতে বৌদ্ধিক দিশতো আগবঢ়াই লৈ যাবৰ কাৰণে আমি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি এখন ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰ আমি জনপ্ৰিয় কণ্ঠশিল্পী প্ৰয়াত জুবিন গাৰ্গৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰিম। বঁটাটোৰ এই ৰচনা যি প্ৰতিযোগিতা, এই ৰচনা প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে মানৱ আৰু উদ্ভিদৰ মাজত বৈচিত্ৰ্যময় যিটো ৰক্ষা কৰাত জুবিন গাৰ্গদেৱৰ যি ভূমিকা, সেই ভূমিকা সম্পৰ্কত আমি ৰচনাৰ বিষয়বস্তু ঠিক কৰিছোঁ। জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ পবিত্ৰ স্মৃতিত তেখেতক আমাৰ মাজত সজীৱ কৰি তুলি ৰাখিবলৈ আমি এইবাৰৰ পৰা আন এটি বঁটা জনকণ্ঠ নামেৰে এটি বঁটাৰ প্ৰদান কৰিবলৈ ঠিক কৰিছোঁ। ইতিমধ্যে তেখেতৰ এগৰাকী অনুৰাগী শিল্পী বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ মাজত বিশেষভাৱে প্ৰভাৱ পেলোৱা এগৰাকী শিল্পীৰ লগত কথা বতৰা পতা হৈছে। তেখেতক আমি এই বঁটা প্ৰদান
কৰিবলৈ আমি আহ্বান জনাম। পৰৱৰ্তী সময়ত আমি আটাইখিনি কথা আপোনালোকক জনাম। লগতে দৈষ্টিক নামেৰে যিখন আমি মুখপত্ৰ প্ৰকাশ কৰি আহিছোঁ, এই মুখপত্ৰখনৰো সপ্তমটি সংখ্যা আমি উক্ত দিনাই প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। অহা 30 নৱেম্বৰ দেওবাৰে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰত্ব ভৱনত বিশেষ ৰাজ্যিক বঁটা প্ৰদান অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু যিসকল মাননীয় শিক্ষাগুৰুৱে এই বঁটা প্ৰদানৰ কাৰণে আবেদন কৰিব খোজে, তেখেতসকলৰ কাৰণে মই ঠিকনাটো কৈ দিছোঁ। সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যন, উমানাথ ভৱন, গাঁও কঠোৰা, ডাকঘৰ জামতোলা, জিলা কামৰূপ, অসম। ডাক সূচাংক 781-365 আৰু হোৱাটছআপ যোগেও তেখেতসকলে আবেদন প্ৰেৰণ কৰিব পাৰে 9954293668। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে ৰচনা পঠিয়াব খোজে, তেওঁলোকে এই দুয়োটা ঠিকনালৈ আমালৈ ৰচনা পঠিয়াব পাৰে। ৰচনা আৰু শিক্ষকৰ কাৰণে যে আবেদন পত্ৰ প্ৰেৰণ কৰাৰ শেষ তাৰিখ আমি 15 নৱেম্বৰ ধাৰ্য কৰিছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ আৰু উক্ত অনুষ্ঠানটো সফল কৰিবলৈ আপোনালোক সকলোৰে উপস্থিতি আমি শ্ৰদ্ধাৰে কামনা কৰিছোঁ।